মৰ্ণিং অন্য এটা ব্লগলৈ মই স্বাগতম জনাইছোঁ। এয়া আমাৰ ঘৰত ৰং কৰি আছে এইবিলাক, আৰু আমি হাজবেণ্ডৰ লগত এনেকৈ ইয়াতে আমি চব্জি বনাই খাইছিলোঁ। এইবোৰ ৰাতি মানে দেৰি হ'ল কাৰণে এইবোৰ ইয়াতে থৈ দিলোঁ। এতিয়া মই চাফা কৰিবলৈ আহিছিলোঁ আৰু এইবোৰ গোটেই বিশৃংখল হৈ আছে। ৰুমটো পূৰা অপৰিপাটি, পূৰা ইয়াৰ কাৰণটো কৈ আছোঁ। এয়া পূৰা লেতেৰা, এইবোৰ এনেকুৱা কৰি দিছে। আৰু আচলতে ইয়াতে খিৰিকীবিলাক অকণমান বেয়া হৈ গৈছে, মামৰে ধৰিছে। আৰু যদি ইয়াতকৈ এতিয়াই যদি কালাৰ কৰি নিদিয়ে তেতিয়াহ'লে আৰু বেয়া হৈ যাব। গতিকে কালাৰ কৰাটো মই ভাবিছিলোঁ সহজ কাম, কিন্তু একেবাৰে সহজ কাম নহয়। কালাৰটো ওপৰ দিনে লগাই দিলেই নহ'ব। মিস্ত্ৰীয়ে পূৰা এইবোৰ চুচি প্ৰথমতে ওপৰ কালাৰটো এৰুৱাইছে, য'ত মামৰ ধৰিছে মামৰখিনি চুচি এৰুৱাইছে। আৰু এইখিনি কৰোঁতে এটা ঘৰৰ গ্ৰিল আৰু খিৰিকী কৰোঁতে সিহঁতে এতিয়া 10 দিন হৈ গ'ল, কিন্তু দেখাত এদিন দুদিনতে কমপ্লিট হ'ব নিচিনা লাগে। কিন্তু ৰং কৰা কামটো ইমানো ইজি নহয়, এতিয়া নিজে দেখিলোঁ। এনেইতো ৰংটো ব্ৰাছ মাৰি লগাই দিলেই নহ'ব, বহুত চাফা কৰিব লগা হয়। গতিকে ইয়াৰ মিস্ত্ৰীয়ে ওপৰৰ কাম কৰি আছে, যিহেতু ল'ৰাকেইটা পাবহিয়ে আগষ্টত। আৰু এই গ্ৰিলখন এনেকৈ প্ৰথমতে চাফা কৰি লৈছে, তাৰপিছত এনেকৈ কালাৰ কৰি দিছে। আমাৰ ভায়েক একেবাৰে বায়েককতো ভায়েক দৰকাৰ হ'লে একোৱে নালাগে, সি যি কৰে তাইও তেনেকৈ কৰে। আৰু পানী খেতি দুয়োটাই খুব ভাল পায়। ইয়াত খেলি আছে পানী। এতিয়া বেটাৰ 8 বছৰ হৈছে আৰু বেটীৰ আমাৰ হৈছে 17 মাহ। বেটা কি কৰিছা? পানী খেলিছা? পানী খেলিছা? হাই কৰি দিয়াচোন, হাই। হাই নহয়। মোৰ ইউটিউব চেনেলৰ ভিউৱাৰ্ছ আগতকৈ বহুত কমি গৈছে। আৰু এনেকুৱা হয়, আজিকালি মানুহৰ সময় একেবাৰে শ্বৰ্ট। তুমি কি কৰিছা, কি নাই কৰা, এইটো চাবলৈ কাৰো আখৰি নাই, সময় নাই। চবেই আজিকালি নিজক লৈ ব্যস্ত। সময়, আজিকালি দুুনীয়াখন ইমান ডাঙৰ আৰু মানুহৰ হাতত যেন সময় একেবাৰে তাকৰ। গতিকে সেই সময়খিনি কামটো কৰ্ম কৰি খাবৰ কাৰণেতো কৰ্ম কৰিব লাগিব, সেইটো এটা বেলেগ লাইফষ্টাইল। কিন্তু নিজক যেতিয়া অলপ ৰিলেক্স পায়, নিজৰ কাৰণে যেতিয়া অকণমান সময় পায়, সেই সময়কণত আনে কি কৰিছে চাবলৈ একেবাৰে সময় নাই। নিজৰ বহুত কথা থাকে, বা মোবাইলটোৱে আজিকালি দুুনীয়াখন নহয় জানো, মোবাইলটোতে ব্যস্ত হ'ব লাগে। তেনেকৈ দেখিছোঁ মোৰ ভিউৱাৰ্ছ বহুত কমি গৈছে। যি কি নাহওক, কমক বাঢ়ক, এইটো কথা নাই। কিন্তু এনেকুৱা হয়, বৰিং হৈছে নেকি বাৰু আপোনালোকে? মোৰ যিসকলে ৰেগুলাৰ ভিডিঅ' চাই, বৰিং যদি হৈছে প্লিজ ক'ব, এনেকুৱা টাইপৰ ভিডিঅ' মোৰ ভাল নালাগে বাৰু। যি কি নহওক, বহুত টাইমত ভিউৱাৰ্ছ বাঢ়িবৰ কাৰণে কয় যে কি দিনটোৰ ভিতৰত 3টা টাইম আছে, মেইন টাইম। সেই টাইমকেইটাতে ভিডিঅ' আপলোড কৰিব লাগে। কিন্তু সেই টাইমকেইটাতো মই ভিডিঅ' আপলোড কৰি চাইছোঁ, নাই, ভিউৱাৰ্ছ কোনো বঢ়া নাই বাৰু। যি কি নহওক, যিসকলে মোৰ ভিডিঅ' এবাৰ হ'লেও ক্লিক কৰি চাইছে তেওঁলোকক অশেষ ধন্যবাদ। আৰু আজি মই সংলগ্ন কৰি ভিডিঅ'টোত সংযোগ কৰিম ছেপ্টেম্বৰ মাহ, তেতিয়া বেটীৰ হৈ আছিলে 10 মাহ। সেইখিনি সময়ত বেটীক আমি নামঘৰলৈ লৈ গৈছিলোঁ, যিহেতু নামঘৰত প্ৰত্যেক ঘৰৰ মানুহে নামঘৰত এখন শৰাই দিয়ে যেতিয়া নাম চলি থাকে। তেনেকৈ আমাৰ ঘৰত দিয়া শৰাইখনত মই বেটীক লৈ গৈছিলোঁ। সেই নামঘৰৰ পৰিৱেশটো, সেই দিনটো যিখিনি ভিডিঅ' ক্লিপ আছিলে, অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ নামঘৰলৈ যোৱা সেই দিনটো, ৰাতিপুৱাৰ পৰা গধূলি নামঘৰৰ পৰা ঘূৰি অহালৈকে, সেইখিনিকে মই ইয়াত সংযোগ কৰিম। আপোনালোকে চাই থাকিব। আজিলৈ ধন্যবাদ। দৰ্শিতা ভাদমহীয়া নামলৈ ওলাইছে মাক আৰু আইতাকৰ লগত। এয়া আমাৰ দৰ্শিতা 10মহীয়া। ক'লৈ যাওঁ আমি? এয়া দৰ্শিতা আমাৰ ওলাইছে ভাদমহীয়া নামলৈ আইতাক আৰু মাকৰ লগত। আৰু আজি নতুন কাপোৰ আনি দিলে তাইক দুযোৰ। এটা বস্তু মই দেখুৱাইছোঁ যে এইকেইযোৰ কাপোৰ বজাৰৰ পৰা আনিছে, দুযোৰত 300 টকা পৰিছে। কিন্তু এইকেইযোৰ কাপোৰ যদি আপুনি অনলাইন আনে, দাম পৰিব আৰু ছেইম ধুনীয়া কাপোৰ নাহে। গতিকে মই ভাবোঁ বাচ্ছাৰ কাপোৰ অনলাইন অনাতকৈ অফলাইন অনাই ভাল। আৰু ইমান ধুনীয়া ইলাষ্টিকটো, এয়া ভাল ডাঙৰ চাইজৰ। আৰু আমাৰ এই এবছৰীয়া আনিব লগা হয়। তাই 10 মাহ হৈছে, কিন্তু কাপোৰটো মানে এবছৰ আনিলেহে তাইলৈ ফিটিং হয়। কাপোৰ পিন্ধা, আমি ক'ত যাম এতিয়া? নামঘৰ যাম দেই। কাপোৰ পিন্ধা, কাপোৰ পিন্ধা। এইটো কাপোৰ পিন্ধা। যা ৱাই এইজনী কাপোৰ পিন্ধিলোঁ। কাপোৰ পিন্ধা ছোৱালী আমাৰ। এইটো লোৱা, এইটো পলিথিন লোৱা, পলিথিন। কাপোৰ পিন্ধাবলৈ নিদিয়ে অ' ছোৱালীজনীয়ে। কাপোৰ পিন্ধা। ধুনু লাগিছে দেই, বাবা ধুনু হৈছে। এইযোৰ অকণমান কাঢ়া, সেইকাৰণে গৰম যিহেতু তাইক পাতলযোৰ পিন্ধাই ল'লোঁ। আমি নামঘৰলৈ ওলালোঁ আৰু দেউতাক বাই বাই কৈ আহোঁ। দেউতা আজি ৰান্ধনি হৈ আছে। মামে খাবা।
ঘৰলৈ আহি পাইহে শান্তি লাগিছে আৰু কি হৈছে তাই পানী বটলটো নিবলৈ পাহৰিলোঁ আৰু আহিয়ে কাপোৰযোৰ চেঞ্জ কৰিয়ে তাইক পুৰা পানী খাইছে এনেকৈ ক'ৰবালৈ যাবলৈ ওলোৱাৰ আগত যিমানেই যি কাম নাথাকক সৰু ল'ৰা ছোৱালীৰ যিখিনি লাগতিয়াল বস্তু সেইখিনি আগতেই চম্ভালি লওক নহ'লে আজিৰ নিচিনা পৰিস্থিতি হ'ব মায়ে বটলটো ল'বলৈ পাহৰিলে গতিকে গোটেই নামঘৰ তাই মামা মামা কৈ পানী পিয়াত মানে ছোৱালীজনী কান্দি আছিল আৰু ঘৰলৈ আহিয়ে তাইক মই বটলটো দি দিছোঁ আৰু মানে তাই হেঁপাহ পলুৱাই পানী খাইছে পানী পেলাইছিলে অঁ খোৱা আকৌ পানী নিনিবি কেনেকুৱা কৰিছা দেখোন খোৱা পানী খোৱা মা পানী নিব পাহৰিলে নামঘৰলৈ পানী পেলাইছিলে তোমাৰ খোৱা অঁ তাই মাম নিব পাহৰিছিলোঁ আকৌ খোৱা অঁ মিস্ত্ৰী জুনিয়ৰ মিস্ত্ৰী ৰাতি 10টা বাজিলে এয়া তাই টোপনি নাই দৰ্জাৰ মানে এইটো এৰুৱাই টানি লৈ তাৰ মুখত ভৰাই থাকে ইয়াতে বহুত যেতিয়ালৈকে আঁতৰাই নানো তেতিয়ালৈকে এনেকৈয়ে খেলি থাকিব খজুৱাইছে এয়া টিভি চলি আছে ৰাতি বাজে 10টা আমাৰ মিষ্টাৰে এয়া ভাত খোৱাই নাই সদায় ভাত খাওঁতে 11-12টা বাজে সেইকাৰণে উঠোতেও ৰাতিপুৱা বহুত দেৰি হয় আমাৰ গুড নাইট কৈ দিয়া গুড নাইট মুখত দেখা দিয়া এয়া গুড নাইট ৰ'বা